অকণমান বাইদেউ মানে সকলোকে প্ৰণাম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আসসালামু আলাইকুম। মোৰ নাম পিংকু পেগু, মিচিং মানুহ। আপোনালোকে শুনিছেনে নাই জানো। মিচিং লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয়, ঢকুৱাখানা। আৰু ইয়াতে গভৰ্ণমেণ্ট ITI, আপোনালোকৰ ওচৰৰ ITI কলেজতে মই তাতে চাকৰি কৰোঁ। এতিয়া মই আপোনালোকৰ এই ঘৰত শিক্ষাদান কৰিব আহিছোঁ, ফ্ৰী টিউশ্যন আৰু গছ পুলি ৰুব আহিছোঁ। এটা সজাগতা আৰু মানে এতিয়া তোমালোকেও এনেকুৱা সমাজৰ কাম কৰিব লাগিব। এতিয়া মোৰ সজাগতাটো শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য, সকলোৰ ভালৰ কাৰণে, সকলোৰে শান্তিৰ কাৰণে, সকলোৰে একতাৰ কাৰণে এই কামটো কৰিছোঁ। এইটো মই নিজেই আহোঁ, কোনো চৰকাৰে পঠিওৱা নাই। আৰু আমি পৃথিৱীৰ কথা জানোৱেই, যিটো গৰম পৰি আছে, গৰম যিটো গোলকীয় উষ্ণতা যিটো বৃদ্ধি হৈ আছে, মানে মেইন কেছ হ'ল গছ গছনি নথকাৰ ফলত মানুহে ঘৰৰ ভিতৰত শান্তিকৈ ভাত এমুঠি খাব পৰা কণ্ডিশ্যন নাই। আৰু এতিয়া মানে চাওকচোন, আচানক গৰম হয়, আচানক ঠাণ্ডা হয়। মানে আমাৰ ভাৰসাম্য যিটো কওঁ, সেইটো বেলেঞ্চ হোৱা নাই। মানে আগৰ দিনত এনেকুৱা পৰিৱেশ আমি পোৱা নাছিলোঁ। মানে শুনিলা, তোমালোকৰ কাৰণে এটা পৃথিৱীটো বৰ এটা ভয়ংকৰ পৰিস্থিতিলৈ গৈ আছে। শুনি লোৱা কথা, গছৰ পৰা আমি কি পাওঁ বুলি ক'লে কি ক'বা? আৰু কি পাওঁ? অকল অক্সিজেনেই জানো? আৰু আৰু অকল অক্সিজেন কৈছা? আৰু আৰু আনচাৰটো নাজানো তো কিয় হয়? কিয় আনচাৰ কৰিব পৰা নাই? আৰু কি পাওঁ? আটাইতকৈ ডাঙৰ কথা, আমি পানী পাওঁ গছৰ পৰা। কেনেকৈ পাওঁ? পানী গছ থাকিলে পানী থাকে। পানীটো সিহঁতে কি কৰে? মাটিৰ পৰা পানীটো ধৰি ৰাখে, নহ'লে বালিয়ে বালি হৈ যাব। আৰু আমি যে এতিয়া ৰাতি মানে ঠাণ্ডা বেছি হৈছে, কিহৰ কাৰণে? গছৰ কাৰণে। গছে মানে আমাৰ ভাৰসাম্য যিটো অঞ্চলটো, সি গৰমো হ'ব নিদিয়ে, বেছি ঠাণ্ডাও হ'ব নিদিয়ে, সমান্তৰালকৈ সি মানে ধৰি ৰাখে। কিন্তু এতিয়া পৃথিৱী বহুত বেয়া। তোমালোকে গম নাপাওঁ, তোমালোকে একো সৰু হোৱাৰ কাৰণে গম নাপাওঁ। মেইন ক্ষেত্ৰত আমাৰ গাঁৱত বুঢ়া বুঢ়ী বয়সস্থ মানুহ কমি গৈছে আজিৰ সময়ত। বেমাৰ আজাৰ বহুত বৃদ্ধি হৈছে। তাৰ কাৰণটো হ'ল ভাল অক্সিজেন আমি পোৱা নাই, ভাল খাদ্য পোৱা নাই। তাৰ কাৰণেই সজাগতা কৰিছোঁ, যাতে আমি সকলোৱে এনেই গছ কাটিব নালাগে, আমি যাতে গছ ৰুবই লাগে। কিন্তু আজিৰ সমাজত গছ ৰোৱা মানুহ বহুত কম, গছ কটা মানুহ বেছি। আমি গছকতো প্ৰয়োজন আছে, প্ৰয়োজন সাপেক্ষে আমি ব্যৱহাৰ কৰিব লাগিব। কিন্তু তাৰ বিনিময় হিচাপে আমি কিমান ৰুইছোঁ, বিকল্প হিচাপে কি কৰিব লাগিব। আৰু তোমালোকে উঠি অহা ষ্টুডেণ্ট, তোমালোকক বিশেষকৈ গুৰুত্ব দি কথাটো কৈছোঁ, নতুন নতুন বস্তুবিলাক আৱিষ্কাৰ কৰিব লাগিব, যাতে গছ নথকাকৈ আমি ঘৰ বনাব পাৰিম নেকি, গছ নথকাকৈ আমি ঘৰৰ ডিজাইন কৰিব পাৰিম নেকি। তোমালোকে ভৱিষ্যতে হয়তো ইঞ্জিনিয়াৰ হ'বা, ডক্টৰ হ'বা, বা ভাল ভাল মানুহ হ'বা, কিবা এটাতো কৰিব লাগিব ভৱিষ্যতে। এনেধৰণৰ কথাবিলাক এতিয়াৰ পৰা আমি চিন্তা কৰিব লাগিব, যে গছটো কেনেকৈ বচাম আৰু ঘৰটো কেনেকৈ বনাম। কাৰণ ঘৰতেহে গছৰ প্ৰয়োজনটো বেছি, খিৰিকী, দৰ্জা, অন্যান্য বিচনা সেইবোৰ। তো সেইটোৰ বিকল্প হিচাপে আমি কি ভাবি উলিয়াব পাৰিম, মানে সেইটো আমি ভাবিব লাগিব। আৰু ভৱিষ্যতে মানে বনাইছে কথাটো তেনেকুৱা। আৰু আমি সমাজটো মানে কি কৰিব লাগিব, আগুৱাই লৈ যোৱাত আমি সকলোৱে মিলা প্ৰীতিৰ মাজত, একতাৰ মাজত। কিন্তু আজিৰ সমাজটো মিলা নাই, নিউজ চাব নোৱাৰোঁ, নানা ধৰণৰ জুই জ্বলিছে, মানুহ জ্বলাইছে, ঘৰ জ্বলাইছে, সিটোৱে সিটোৰ মাজত কাজিয়া হৈছে। এই সমাজটো আমি তেনেকৈ দেখা পাইছোঁ আজিৰ টাইমত এইটো হ'ব নালাগিছিলে। কাৰণ কিয়, আজি সকলোৱে স্কুল কলেজ যায়, সকলো মানুহ শিক্ষিত হ'ল, অশিক্ষিত মানুহৰ কাম আমি কৰিছোঁ দেখা পাইছোঁ। সেইকাৰণে এইবোৰ কাৰণে কি কৰিব লাগিব, আমি এনেকুৱা শিক্ষা ল'ব লাগিব, বা আমি সকলোৱে অভিভাৱকে এনেকুৱা ধৰণৰ শিক্ষা সমাজক বা ছ'চাইটিক বা নিজৰ সন্তানক দিব লাগিব, যাতে মোৰ সন্তান, মোৰ সমাজ কোনো কাৰণত যাতে বেয়া নহয়। মানে নহ'লে তেওঁলোকেতো সেইবোৰ বুজি নাপায়, কিন্তু ডাঙৰ হ'লে তেওঁলোকেও মানে আমাৰ কাৰণে বেয়া কথাবিলাক শিকে। মানে তেনেধৰণৰ কথা। এতিয়া সমাজটো আগুৱাই লৈ যোৱা, শান্তিৰ পৰিৱেশটো যাতে একতা হয়, একেটা ঘৰৰ মানুহ বুলি ভাবি, একেটা পৰিয়ালৰ মানুহ বুলি ভাবি আমি আগুৱাই লৈ যোৱাত আমাৰ সকলোৰে অৱদান থাকিব লাগিব। নহ'লে
আমাৰ কোনো মানে নিৰাপত্তা নাইকিয়া নিচিনা আমি অনুভৱ কৰিছোঁ মানে য'ত যাওঁ তাতে গণ্ডগোল, য'ত যাওঁ তাতে গণ্ডগোল। সেইকাৰণে শিক্ষাৰ মাধ্যমত আমি এইবোৰত চব আদায় কৰিব লাগিব। কথাটো তেনেকুৱা। আৰু যাহা তাহ গছ নাকাটিব, গছ ৰুব, আমি মিলা প্ৰীতিৰ মাজত বিশেষকৈ মানে আমি মানুহ হিচাপে জীয়াই থাকিব লাগে। কিন্তু আজিৰ টাইমত ধৰ্মৰ ভিত্তিত মানে মানুহে জীয়াই থকা নিচিনা হৈছে মানে টাৰ্গেটেড হৈ গৈছে যে তোমালোকে যদি ইয়াৰ পৰা ডাঙৰ মানুহ যদি হোৱা, অফিচাৰ যদি হোৱা, তোমালোকক কোনো আঙুলিয়াব নোৱাৰে, ভৰিত ধৰিব আহিব লাগিব মানুহে, ৰেচপেক্ট কৰিব মানে। নপঢ়িলে আকৌ হাজিৰা কৰি থাকিলে কোনো ৰেচপেক্ট নকৰে, হয়নে নহয় কথাটো? সেইকাৰণে ভাল মানুহৰ পৰা কম্পিটিশ্যনৰ যুগ হয়। ময়ো মাজে সময়ে আহি এনেকৈ পঢ়া হয়, বুজি পাইছা? আৰু এই গছ, বকুল গছজোপা বহুত ধুনীয়া হয়, তুমিও ধুনীয়া। সেইকাৰণে তোমাৰ নামতে ৰুম। নামটো কি আছিলে? অঁ, কি আছিলে? অঁ, ৰাহিনী ভগৰ নামত বকুল গছ এজোপা আমি সকলোৱে মিলি ৰুম। তোমালোকৰ নামতো ৰুমগৈ, সকলোকে ঘৰে ঘৰে দিম। মই এনেকৈ দি থাকোঁ আৰু ধুনীয়াকৈ ইয়াত প্ৰতিপাল কৰি ডাঙৰ কৰিম। ইয়াত এইটো নিশ্চয় আল্লাহৰ নিচিনা তোমাক প্ৰটেকশ্যন দিব, আশীৰ্বাদ দিব, দোৱা কৰিব। ঠিক আছে, সকলোকে ধন্যবাদ। উদ্দেশ্যটো সেইটো আছিলে মানে। আহক তেতিয়ালৈ আহক। মাকে আনি হেৰি আহক ধুনীয়াকৈ এইফালে এইফালে পৰা তুমি লৈ লওক। ধুই দিয়ক। মাটি অলপমান দি দিয়ক। ভালেই ভালেই। আপুনি হ'ব দেই, থেংক ইউ। উদ্দেশ্যটো সেইটো আছিলে, সেইকাৰণে সকলোকে মাতি আনিলোঁ মানে এইটো দুআষাৰমান ক'ম বুলি। ভালেই লাগিছে, কিন্তু